মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কিছুদিন বিৰতিৰ পিছত পুনৰ তোমালোকৰ মাজলৈ উভতি আহিছোঁ। আজি মই লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ ৭ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ইংৰাজী বিষয়ৰ এটি নতুন পাঠ লৈ। পাঠটিৰ নাম হৈছে এ ভিজিট টু নাইনিতাল। তোমালোকে বাৰু নাইনিতাল নামটো শুনিছানে? ই হৈছে এখন পাহাৰীয়া অঞ্চল, যাক হিল ষ্টেচন বুলি কোৱা হয়। ই উত্তৰাখণ্ডত অৱস্থিত। এতিয়া আহাচোন পাঠটি আৰম্ভ কৰাৰ আগতে আমি নাইনিতালৰ কেইটামান প্ৰাকৃতিক দৃশ্য উপভোগ কৰি লওঁ। দৃশ্যকেইটা কেনে লাগিল বাৰু? যথেষ্ট মনোমোহা নহয় জানো? তেন্তে আহা এতিয়া আমি পাঠটো আৰম্ভ কৰোঁ। পাঠটিৰ আৰম্ভণিতে তোমালোকলৈ 3টা প্ৰশ্ন কৰি দিছে। সেইকেইটা হৈছে, হেভ ইউ ইভাৰ বিন টু এ হিল ষ্টেচন? ইয়াৰ অৰ্থ হৈছে, তোমালোকে কেতিয়াবা হিল ষ্টেচনলৈ গৈছানে? দ্বিতীয়টো হৈছে, হেভ ইউ ইভাৰ ভিজিটেড এ নেশ্যনেল পাৰ্ক? তোমালোকে কেতিয়াবা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ গৈছানে? আৰু তৃতীয় প্ৰশ্নটো হৈছে, ডু ইউ ন' হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন আছাম? তোমালোকে জানানে অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? শেষৰ প্ৰশ্নটোৰ উত্তৰটো বাৰু মই তোমালোকক দি থওঁ। অসমৰ ৰাষ্ট্ৰীয় উদ্যান হৈছে 7খন। সেইকেইখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু 7মটো হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। এইখন অলপতে বেছি দিন হোৱা নাই এইখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিব। এতিয়া আমি পাঠৰ মাজলৈ যাওঁ। অৰ্পিতা ইজ স্পেণ্ডিং হাৰ ছামাৰ ভেকেশ্যন উইথ হাৰ পেৰেণ্টছ ইন নাইনিতাল। অৰ্পিতাই তাইৰ মাক দেউতাকৰ সৈতে গৰমৰ বন্ধটো নাইনিতালত কটাই আছে। নাইনিতাল ইজ এ পপুলাৰ হিল ষ্টেচন অফ উত্তৰাখণ্ড। নাইনিতাল হৈছে উত্তৰাখণ্ডৰ এখন অতি জনপ্ৰিয় হিল ষ্টেচন। ইট ইজ ওৱান অফ দ্য বেষ্ট হিল ষ্টেচন ইন ইণ্ডিয়া এণ্ড ইজ ফেমাছ ফৰ ইটছ ভেৰিয়াছ নেচাৰেল এট্ৰেকশ্যনছ। ভাৰতৰ যিবোৰ হিল ষ্টেচন আছে, সেই হিল ষ্টেচনবিলাকৰ ভিতৰত নাইনিতাল হৈছে এখন উৎকৃষ্ট হিল ষ্টেচন আৰু ইয়াৰ বিভিন্ন প্ৰাকৃতিক আকৰ্ষণৰ বাবে এই অঞ্চলটো বিখ্যাত হৈ উঠিছে। অৰ্পিতাছ মেটাৰনেল আংকল মিষ্টাৰ আদিত্য শৰ্মা লিভছ দেয়াৰ উইথ হিজ ফেমিলি। অৰ্পিতাৰ মামাক, মেটাৰনেল আংকল মানে হৈছে মামাক, মিষ্টাৰ আদিত্য শৰ্মা তাত নাইনিতালত পৰিয়ালৰ সৈতে বাস কৰে। হি ৱৰ্কছ এট দ্য জিম কৰ্বেট নেশ্যনেল পাৰ্ক। তেওঁ জিম কৰ্বেট নেশ্যনেল পাৰ্কত কাম কৰে। ছ' অৰ্পিতা এণ্ড হাৰ পেৰেণ্টছ আৰ ষ্টেয়িং এট হিজ ৰেচিডেঞ্চ। আৰু সেইবাবে অৰ্পিতা আৰু তাইৰ মাক দেউতাকে তেওঁলোকৰ ঘৰতে আছেগৈ। অৰ্পিতা এক্সপ্ৰেছেছ হাৰ ইগাৰনেছ টু ভিজিট দ্য জিম কৰ্বেট নেশ্যনেল পাৰ্ক। অৰ্পিতাই জিম কৰ্বেট নেশ্যনেল পাৰ্কখন চাবৰ বাবে তাইৰ আগ্ৰহটো দেখুৱাইছে। ছ' হাৰ আংকল টেকছ হাৰ উইথ হাৰ কাজিনছ টু ভিজিট দ্য পাৰ্ক। গতিকে তাইৰ মামাকে তাইৰ কাজিনৰ লগত পাৰ্কখন চাবলৈ
লৈ গৈছে। As they go around the park, Mr. Aditya Sharma shares a lot of information about the park and Jim Corbett with them. তেওঁলোকে পাৰ্কখনৰ চাৰিওফালে ঘূৰি থাকোঁতে মিষ্টাৰ আদিত্য শৰ্মাই পাৰ্কখনৰ বিষয়ে আৰু জিম কৰবেটৰ বিষয়ে ভালেমান খবৰ তেওঁলোকক দি গৈছে। তেওঁলোকে কেনেধৰণে কথা পাতিছে চোৱা। মিষ্টাৰ আদিত্য শৰ্মাই কৈছে, অৰ্পিতা, do you know that the Jim Corbett National Park is the oldest national park in India? আদিত্য শৰ্মাই অৰ্পিতাক সুধিছে, জিম কৰ্বেট নেশ্যনেল পাৰ্কখন যে আটাইতকৈ পুৰণি নেশ্যনেল পাৰ্ক সেই কথা তুমি জানানে? It was established in 1936 as the Haley National Park to protect the endangered Bengal tigers. কি কৈছে তেওঁ যে it was established in 1936 এইখন নেশ্যনেল পাৰ্ক 1937 চনত বনোৱা হৈছিল আৰু ইয়াৰ নাম ৰখা হৈছিল হেলি নেশ্যনেল পাৰ্ক আৰু ইয়াক খজা হৈছিল বিপদাপন্ন বেংগল টাইগাৰ্ছক সুৰক্ষিত কৰি ৰখাৰ বাবে। The park was renamed in 1954-55 as the Ramganga National Park and was again renamed in 1955-56 as the Corbett National Park. এই পাৰ্কখনক 1954-55 চনত ৰামগংগা নেশ্যনেল পাৰ্ক নামেৰে নামাকৰণ কৰা হৈছিল। পুনৰ 1955-56 চনত ইয়াক কৰ্বেট নেশ্যনেল পাৰ্ক নামে নামাকৰণ কৰা হয়। This new name honors the well-known author and naturalist Jim Corbett. আৰু এইখন নতুন নামাকৰণ কৰা হয় লিখক আৰু প্ৰকৃতিবিদ জিম কৰ্বেটৰ সন্মানাৰ্থে। এবাৰ অৰ্পিতাই সুধিছে, Uncle, Jim Corbett was a hunter, wasn't he? যে মামাকক সুধিছে যে মামা জিম কৰ্বেট এজন চিকাৰী আছিল নহয়নে? এইবাৰ মিষ্টাৰ আদিত্য শৰ্মাই কৈছে, Yes, you are right. হয়, তুমি ঠিক কথাই কৈছা। But he is better known as a conservationist. কিন্তু তেওঁক এজন সংৰক্ষণবিদ বুলিহে বেছি ভালকৈ জনা যায়। To tell the truth, he was a nature lover. প্ৰকৃত সত্য ক'বলৈ গ'লে তেওঁ এজন প্ৰকৃতি প্ৰেমী আছিল। Jim was fascinated by the forest and wildlife around his home at an early age. খুব কম বয়সতে ঘৰৰ চাৰিওফালে থকা অৰণ্য আৰু বন্য প্ৰাণীবোৰে তেওঁক বৰ মোহিত কৰিছিল। Alone, he spent nights in the jungle in order to become familiar with the creatures, their movement and habits. তেওঁ অকলশৰে জংঘলত ৰাতি কটাইছিল যাতে তেওঁ জংঘলত থকা যিবোৰ জীৱ জন্তু আছে সেই জীৱ জন্তুবিলাকৰ চাল চলন আৰু অভ্যাসৰ লগত তেওঁ চিনাকি হ'ব পাৰে। এইবাৰ অৰ্পিতাই কৈছে, Tell us about his life and his family. যে আমাক তেওঁৰ জীৱন আৰু তেওঁৰ পৰিয়ালৰ বিষয়ে কোৱা। মিষ্টাৰ আদিত্য শৰ্মাই কৈছে, Edward James Corbett, or better known as Jim Corbett, was born on 25th July 1875 in the town of Nainital. তেওঁ কি কৈছে যে এডৱাৰ্ড জিম কৰ্বেট, যাক জিম কৰ্বেট বুলি বেছি ভালকৈ জনা যায়, তেওঁৰ জন্ম হৈছিল 1875 চনৰ 25 জুলাইত নাইনিটাল চহৰত। His family was a large one. তেওঁৰ পৰিয়ালটো যথেষ্ট ডাঙৰ আছিল। Jim's father was a postmaster in Nainital. জিমৰ দেউতাক নাইনিটালত postmasterৰ কাম কৰিছিল। Jim lost his father when he was about 6 years old. জিমৰ বয়স যেতিয়া মাত্ৰ 6 বছৰ আছিল তেতিয়াই তেওঁ
দেউতাকক হেৰুৱাইছিল অৰ্থাৎ দেউতাকৰ মৃত্যু হৈছিল জিম কৰবেট died on 19th April 1955 at the age of 79 in Kenya 1955 চনৰ 19 এপ্ৰিলত কেনিয়াত জিম কৰবেটৰ মৃত্যু হৈছিল আৰু সেই সময়ত তেওঁৰ বয়স আছিল 79 বছৰ এবাৰ অৰ্পিতাই মামাকক সুধিছে What do you mean when you say that Jim Corbett was a conservationist? যে তুমি যে কৈছিলা জিম কৰবেট এজন কনজাৰভেশ্যনিষ্ট বুলি তাৰ মানে তুমি কি ক'ব বিচাৰিছা এবাৰ মিষ্টাৰ আদিত্য শৰ্মাই কৈছে It is rather uncommon to use the words hunter and conservationist to refer to the same person, but that's exactly what Jim Corbett was. Mr. Aditya Sharma কৈছে যে একেজন মানুহকে হান্টাৰ মানে শিকাৰী আৰু সংৰক্ষণবিদ বুলি কোৱাটো এটা অসাধাৰণ কথা কিন্তু জিম কৰবেট প্ৰকৃততে তেনে এজন ব্যক্তিয়ে আছিল He was a man who used his hunting prowess for the good of mankind. তেওঁ এনে এজন ব্যক্তি আছিল যিজনে তেওঁৰ শিকাৰৰ যি কৌশল সেই কৌশল কেৱল মানৱ সমাজৰ মংগলৰ কাৰণে ব্যৱহাৰ কৰিছিল Because of his close interaction with the wildlife, Jim Corbett became a good hunter and tracker. বন্যপ্ৰাণীৰ লগত থকা খুব ওচৰ সম্বন্ধৰ বাবে জিম কৰবেট এজন খুব দক্ষ শিকাৰী আৰু বন্যজীৱৰ অনুসৰণকাৰী হ'ব পাৰিছিল He was a conservationist because he took active part in the protection of environment. আৰু তেওঁক এজন সংৰক্ষণবিদ বুলি এই কাৰণেই কোৱা হয় তেওঁ পৰিৱেশ সুৰক্ষাৰ কাৰণে যথেষ্ট সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল এবাৰ অৰ্পিতাই কৈছে a good tracker what does it mean এজন ভাল অনুসৰণকাৰী তাৰ মানেনো কি মিষ্টাৰ আদিত্য শৰ্মাই কৈছে Jim Corbett could locate the whereabouts of the tigers when he found their distinctive paw marks. So he was called a good tracker. Jim Corbett বাঘৰ খুজৰ চিন চাই বাঘটো ক'ত থাকিব পাৰে সেই বিষয়ে তেওঁ সিদ্ধান্ত ল'ব পাৰিছিল সেইকাৰণে তেওঁ এজন ভাল অনুসৰণকাৰী বুলি জনা যায় এবাৰ অৰ্পিতাই সুধিছে Did he kill both tigers and leopards? এবাৰ অৰ্পিতাই আকৌ প্ৰশ্ন কৰিছে যে তেওঁ ঢেকীয়াপতীয়া বাঘ আৰু নাহৰফুটুকী বাঘ দুটাই বধ কৰিছিল নে Mr. Aditya Sharma কৈছে Yes, in one of his books he wrote about it. যে তেওঁ তেওঁৰ এখন কিতাপত এই বিষয়ে লিখিছিল He found a major difference between tigers and leopards. তেওঁ ঢেকীয়াপতীয়া বাঘ আৰু নাহৰফুটুকী বাঘৰ মাজত বহুতো পাৰ্থক্য দেখিছিল According to him, তেওঁৰ মতে the tigers are easier of the two to track and shoot. তেওঁৰ মতে ঢেকীয়াপতীয়া বাঘটো নাহৰফুটুকী বাঘতকৈ সহজতে বিচাৰি পোৱা যায় আৰু শ্বুট কৰিবলৈ মানে গুলি কৰিবলৈও সহজ হয় When a tiger becomes a man-eater, যেতিয়া এটা ঢেকীয়াপতীয়া বাঘ man-eater হয় মানে মানুহৰ মাংসৰ সোৱাদ পায় It loses all fear of human beings. সি মানুহৰ প্ৰতি থকা তাৰ ভয় সম্পূৰ্ণৰূপে নোহোৱা হৈ যায় As human beings move about more freely during the daytime than at night, a tiger is able to attack its victim at that time. যিহেতু মানুহ কি হয় ৰাতিৰ সময়তকৈ দিনৰ সময়ত বেছি মানে ফ্ৰীলি ঘূৰা পকা কৰিব কৰে গতিকে সেই সময়ত বাঘে মানুহক এটেক কৰে On the other hand, a leopard
even after it has killed scores of human beings, never loses its fear of man. আনহাতে কি হয় যেটো নাহৰ ফুটুকী বাঘ থাকে সেই বাঘটো যথেষ্ট পৰিমাণে মানুহ মাৰিলেও সিহঁতৰ কিন্তু মানুহৰ প্ৰতি থকা ভয়টো আঁতৰি নাযায়. It is unwilling to face human beings in daylight. সিহঁতে দিনৰ ভাগত মানুহৰ মুখামুখি হ'বলৈ ইচ্ছা নকৰে. It seeks its prey when they are moving about at night or by breaking into their houses at night. ইহঁতে কি কৰে নিজৰ খাদ্য বা নিজৰ শিকাৰ বিচাৰি যায় ৰাতিৰ সময়ত আৰু কেতিয়াবা কি হয় যে মানুহৰ ঘৰ ভাঙিও মানুহক আক্ৰমণ কৰে এই নাহৰ ফুটুকী বাঘে কাৰণ দিনৰ ভাগত সিহঁতে মানুহৰ মুখামুখি হ'বলৈ টান পায়. এবাৰ আকৌ অৰ্পিতাই প্ৰশ্ন কৰিছে, Is it the habit of tigers and leopards to kill humans and become man-eaters? কি কৈছে যে মানুহ মৰা আৰু মানুহ খোৱাটো নাহৰ ফুটুকী বাঘ আৰু ঢেকীয়াপতীয়া বাঘৰ অভ্যাসে নেকি? মিষ্টাৰ আদিত্য শৰ্মাই কৈছে, According to Corbett, humans are not the natural prey of tigers. আদিত্য শৰ্মাই কৈছে, কৰ্বেটৰ মতে মানুহ বাঘৰ প্ৰাকৃতিক শিকাৰ নহয়. When Corbett analyzed the carcasses of the tigers that he had shot, he noticed that they were suffering from certain diseases or earlier unhealed wounds of gunshot or porcupine quills. যেতিয়া কৰ্বেটে তেওঁ গুলিবিদ্ধ কৰা বাঘৰ শৱবোৰ পৰীক্ষা কৰিছিল তেতিয়া তেওঁ লক্ষ্য কৰিছিল যে সেই বাঘবোৰে আগৰ পৰা কিছুমান বেমাৰত ভুগি আছিল বা কিছুমানে আগৰ পৰাই দেহত বন্দুকৰ গুলি লগা নুশুকোৱা ঘাঁ তেওঁ দেখিবলৈ পাইছিল বা পৰ্কপাইন মানে কেটেলা পহুৰ কাঁইতে বিন্ধাৰ চিন তেওঁ দেখিবলৈ পাইছিল. It is only when tigers become incapable through wounds or old age they are compelled to become man-eaters. যেতিয়া বাঘবোৰে আঘাতৰ বাবে বা সিহঁতৰ বৃদ্ধ বয়সৰ বাবে শিকাৰ কৰিব নোৱাৰা হয় তেতিয়াহে এইবোৰ নৰসাধক হৈ পৰে. That's very interesting. এইটো বৰ আমোদজনক কথা. Uncle, please tell us about Corbett's hunting experiences. Mama, please আমাক কৰ্বেটৰ শিকাৰৰ যি অভিজ্ঞতা সেইবোৰৰ বিষয়ে কোৱা. মিষ্টাৰ আদিত্য শৰ্মাই ক'লে, Okay, my dear, I am going to tell you everything I know. ভাগিনীয়েকক মৰমৰে কৈছে, ঠিক আছে, এতিয়া মই তোমালোকক মই যিখিনি জানো সেইখিনি গোটেইখিনি তোমালোকক ক'ম. Corbett was often asked to kill man-eating tigers and leopards by the government of United Provinces, which now comprises the states of Uttar Pradesh and Uttarakhand. বৰ্তমানৰ উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড নামৰ যি দুখন ৰাজ্য আছে সেই ৰাজ্য দুখনক আগতে ইউনাইটেড প্ৰভিন্স বুলি কোৱা হৈছিল আৰু সেই ইউনাইটেড প্ৰভিন্সৰ চৰকাৰে প্ৰায়ে কৰ্বেটক নৰসাধক বাঘবোৰ বধ কৰিবলৈ কৈছিল. He killed 33 man-eaters, of which 19 were tigers and 14 were leopards, between 1907 and 1938. 1907 চনৰ পৰা 1938 চনলৈকে জিম কৰ্বেটে 33টা নৰসাধক বধ কৰিছিল. তাৰে 19টা আছিল ঢেকীয়াপতীয়া বাঘ আৰু 14টা আছিল নাহৰ ফুটুকী বাঘ. It also included the Champawat tiger, which was responsible for 436 recorded deaths, and the Penner leopard, which killed 400 people.
কৰ্বেটে বধ কৰা 33টা নৰসাধকৰ ভিতৰত চম্পাৱতৰ টাইগাৰ আছিলে যি 436জন মানুহক মাৰিছিলে আৰু পেনাৰৰ লিওপাৰ্ড আছিলে যিটোই 400জন মানুহক মাৰিছিলে। The leopard of Rudraprayag was said to be responsible for more than 126 deaths. ৰুদ্ৰপ্ৰয়াগৰ যিটো নাহৰ ফুটুকী বাঘ সেই নাহৰ ফুটুকী বাঘে 126টাতকৈও অধিক মানুহক মাৰিছিলে। Calculating the total from these accounts, these big cats killed more than 1200 men, women and children. কৰ্বেটে বধ কৰা এই বাঘবোৰে পুৰুষ, মহিলা আৰু শিশুকে ধৰি মুঠতে প্ৰায় 1200মান মানুহক মাৰি খাইছিল। When pursuing dangerous game, corbett preferred to hunt alone and on foot. বাঘ চিকাৰৰ দৰে বিপজ্জনক কামটো কৰিবলৈ যাওঁতে কৰ্বেটে সদায় অকলে চিকাৰ কৰিবলৈ ভাল পাইছিল আৰু তেওঁ খোজকাঢ়ি গৈছিল। He often hunted with Robin, a small dog, which he rode about in man-eaters of Kumaon. তেওঁ চিকাৰলৈ যাওঁতে প্ৰায়ে ৰবিন নামৰ এটা সৰু কুকুৰ লগত লৈ গৈছিল যিটো কথা তেওঁ মেন ইটাৰ্ছ অফ কুমাও নামৰ কিতাপখনত লিখিছে। The local people or the villagers of the specific area always help Corbett in stalking the big cats and in hunting them. কৰ্বেটে যিটো অঞ্চলত বা যিখন গাঁৱতেই বাঘ চিকাৰ কৰিবলৈ গৈছিলে তাত এই অঞ্চলৰ মানুহে তেওঁক বাঘটো বিচাৰি যোৱাত আৰু চিকাৰ কৰাত সহায় কৰিছিল। অৰ্থাৎ সেই অঞ্চলৰ মানুহখিনিয়ে তেওঁক যথেষ্ট সহায় কৰিছিল। In hunting man-eaters, Corbett insisted on 2 conditions to be fulfilled by the local government. নৰসাধক চিকাৰ কৰাৰ ক্ষেত্ৰত কৰ্বেটে 2টা চৰ্ত আৰোপ কৰিছিল যিটো চৰকাৰে পূৰণ কৰাটো বিচাৰিছিল। First, that official rewards be withdrawn so that he won't become known as a bounty hunter of Indian wildlife. প্ৰথম চৰ্তটো আছিল যে চৰকাৰী পুৰস্কাৰবোৰ উঠাই ল'ব লাগিব যাতে কোনেও তেওঁক পুৰস্কাৰৰ বাবে বন্যপ্ৰাণী হত্যাকাৰী বুলি নকয়। And second, the other hunters be withdrawn so that he could avoid being accidentally shooted. আৰু দ্বিতীয়টো হৈছে যে আন যিবিলাক চিকাৰী আছিল সেই চিকাৰীবিলাককো আঁতৰাই দিব লাগিব যাতে কোনো দুৰ্ঘটনাবশতঃ সেই চিকাৰীবোৰৰ গাত গুলি নালাগে। The best way to appreciate and enjoy Corbett's adventure today is to read his book. কৰ্বেটৰ বিষয়ে জানিবলৈ আৰু কৰ্বেটৰ যি এডভেঞ্চাৰ সেই এডভেঞ্চাৰৰ বিষয়ে জানিবলৈ হ'লে আটাইতকৈ ভাল উপায় হৈছে তেওঁৰ কিতাপবোৰ পঢ়া। After roaming about for 3 hours, Arpita, along with her cousins and uncle, returned to her uncle's residence. পাৰ্কত প্ৰায় 3 ঘণ্টামান ঘূৰাৰ পিছত অৰ্পিতা তাইৰ কাজিন আৰু মামাকৰ লগত তাইৰ মামাকৰ ঘৰলৈ উভতি গ'ল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকেও যদি জিম কৰ্বেটৰ বিষয়ে জানিব বিচাৰা তেতিয়াহ'লে জিম কৰ্বেটে লিখা ভালেমান কিতাপ আছে, তোমালোকে সেইবোৰ পঢ়িব পাৰা আৰু পঢ়িলে তাৰ বিষয়ে যথেষ্টখিনি জ্ঞান আহৰণ কৰিব পাৰিবা। সেই কিতাপবোৰৰ ভিতৰত আছে মাই ইণ্ডিয়া, দ্য জিম কৰ্বেট অমনিবাছ, দ্য টেম্পল টাইগাৰ এণ্ড মোৰ মেন ইটাৰ্ছ অফ কুমাও, ট্ৰিটপছ, জাংগল ল'ৰ, মেন ইটাৰ্ছ অফ কুমাও, দ্য মেন ইটিং লিঅ'পাৰ্ডছ অফ ৰুদ্ৰপ্ৰয়াগ ইত্যাদি ভালেমান কিতাপ আছে, তোমালোকে সেইবোৰ পঢ়ি চাব পাৰিবা। তেন্তে আজিৰ ভিডিঅ'টি মই ইমানতে শেষ কৰিছোঁ। ইয়াৰ আগৰ ভিডিঅ' এটাত মই এ ভিজিট টু নাইনিতালৰ কুৱেশ্যন আনচাৰ্ছখিনি দি থৈছিলোঁ। আজি মই ইয়াৰ ডেছক্ৰিপশ্যন বক্সত তাৰ লিংকটো দি দিম, তোমালোকে সেই প্ৰশ্ন উত্তৰখিনি চাব পাৰিবা।
ঠিক আছে তেন্তে আজিলৈ উলিয়াই লৈছোঁ বাই বাই